এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিছোঁ এগৰাকী যোদ্ধাৰ কাহিনী। যিগৰাকী যোদ্ধাই আপোনালোকৰ প্ৰিয় ফেচবুক পেজ আলিবাবাত দাঙি ধৰিলে নিজৰ জীৱনগাথা। যোদ্ধাগৰাকী আন কোনো নহয়, ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী আলুৰভুই গাঁৱৰ আলুৰভুই হাইস্কুলত ৭ম শ্ৰেণীত পঢ়ি থকা বিশেষভাৱে সক্ষম এইগৰাকী জীৱন যুদ্ধত হাৰ নমনা আব্দুল মালেক। এখন বেটাৰী চালিত হুইল চেয়াৰেৰে ৰাইজৰ পৰা সাহায্য বিচাৰি নিজৰ পৰিয়ালটোক পোহপাল দিয়াত সহায় কৰাৰ লগতে নিজৰ পঢ়া শুনাৰ যাৱতীয় খৰচ বহন কৰি আছে। যোদ্ধাগৰাকীৰ এই জীৱনগাথাই সুহৃদয়বান লোকৰ অন্তৰ চুই গৈছে। যোদ্ধাগৰাকীৰ এই জীৱনগাথাক আমি আলিবাবাৰ তৰফৰ পৰা চেলুট জনাইছোঁ। লগতে ছাত্ৰগৰাকীৰ পঢ়া শুনাৰ ক্ষেত্ৰত সুহৃদয়বান ব্যক্তিৰ সুদৃষ্টিও কামনা কৰিছোঁ। শুনক, আকৌ এবাৰ কৈছোঁ, ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী আলুৰভুই গাঁৱৰ আলুৰভুই হাইস্কুলত ৭ম শ্ৰেণীত পঢ়ি থকা বিশেষভাৱে সক্ষম এইগৰাকী জীৱন যুদ্ধত হাৰ নমনা আব্দুল মালেক। এখন বেটাৰী চালিত হুইল চেয়াৰেৰে ৰাইজৰ পৰা সাহায্য বিচাৰি নিজৰ পৰিয়ালটোক পোহপাল দিয়াত সহায় কৰাৰ লগতে নিজৰ পঢ়া শুনাৰ যাৱতীয় খৰচ বহন কৰি আছে। যোদ্ধাগৰাকীৰ এই জীৱনগাথাই সুহৃদয়বান লোকৰ অন্তৰ চুই গৈছে। যোদ্ধাগৰাকীৰ এই জীৱনগাথাক আমি আলিবাবাৰ তৰফৰ পৰা চেলুট জনাইছোঁ। লগতে ছাত্ৰগৰাকীৰ পঢ়া শুনাৰ ক্ষেত্ৰত সুহৃদয়বান ব্যক্তিৰ পুনৰ সুদৃষ্টি কামনা কৰিলোঁ। আমার নাম আব্দুল মালেক, ঘর আলুবই। মই স্কুলের পৰা এটা আছো, স্কুলের পৰা ঘৰত গেছো, ঘৰত যায় এতে করে কালেকশন করে আইছো। আলুবই হাই স্কুল এডে পড়ি ক্লাস 8। হ্যাঁ আইসু মোর পেডের কিতা কারণ কয়েকটা মান কালেকশন করবা হয়। মন আজাহার আলী না নোয়ারে খড়ি কাটি খা হ্যাঁ। হ্যাঁ নিজে পড়ার খরচ ওলোৱা। আহ্বান মানে মোক যেন মই স্কুল পঢ়ি আছোঁ, মোক যেন কোনো ব্যৱস্থা লয় যেন পঢ়িব পাৰোঁ মই। হ্যাঁ Hai muda, hai